হেল্ল' ফ্ৰেণ্ডছ, মুনছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে 10মান শ্ৰেণীৰ উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰী আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা থাকিল। আশা কৰোঁ তোমালোক সকলোৰে নেক্সট যিটো ক্লাছত যাবা খুব সুন্দৰ হওক, ভালকৈ পঢ়া শুনা কৰিবা। লগতে যিখিনি ষ্টুডেণ্টে বেয়া কৰিলে তেওঁলোকক ভাগি পৰিব নালাগে, তেওঁলোকে আকৌ ভালকৈ পঢ়িলে হ'ল, নেক্সট এক্সামত ভালকৈ দিলে হ'ল, যাতে ভাল ৰিজাল্ট কৰিব পাৰে। আজি ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বিশেষকৈ যিখিনি 10মান শ্ৰেণী পাছ কৰিলে তেওঁলোকৰ কাৰণে আমি আজি ভিডিঅ'টো বনাম। আশা কৰোঁ আপোনালোকে ভাল পাব, শেষলৈ চাব। আহক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দহমান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে হওক নতুবা অভিভাৱকেই হওক, সকলোৰে এটা প্ৰব্লেমত পৰে। সেইটো হ'ল যে ল'ৰা ছোৱালীটোক নেক্সট একাদশ শ্ৰেণীত নাইবা 11ত যে কোনটো ষ্ট্ৰীমত দিম, তাক ছায়েন্স পঢ়াম নে আৰ্টছ পঢ়াম নে কমাৰ্চ পঢ়াম। এইটো প্ৰব্লেমত মেক্সিমাম গাৰ্জেনটো নাইবা ল'ৰা ছোৱালী হওক, ষ্টুডেণ্টখিনিও প্ৰব্লেমত পৰে। কাৰণ বহুতে ভাবে যে মই ছায়েন্স পঢ়োঁ নে আৰ্টছ পঢ়োঁ নে কমাৰ্চ পঢ়োঁ। সাধাৰণতে আমাৰ অসমৰ কলেজবিলাকত 3টা ষ্ট্ৰীম থাকে: ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ। গতিকে ষ্টুডেণ্ট এজনে এডমিশ্যন লোৱাৰ আগত, যিকোনো এটা ষ্ট্ৰীমত লোৱাৰ আগত প্ৰথমে তেওঁ চালি জাৰি চাব লাগিব যে তেওঁ যিটো ষ্ট্ৰীমত ল'ব তেওঁ পাৰিবনে নাই। যদিহে তেওঁ গণিত নাইবা বিজ্ঞান পঢ়ি খুবেই ভাল পায়, তেওঁ ক্লাছ 9, ক্লাছ 10 বা ক্লাছ 8 ৰিজাল্ট খুবেই ভাল, গতিকে মই ভাবোঁ তেওঁ ছায়েন্স ল'ব পাৰে। কাৰণ ছায়েন্স লোৱাৰ আগত তেওঁ মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। এইটো প্ৰতিজন অভিভাৱকেও জনাটো দৰকাৰ। যেতিয়া ষ্টুডেণ্ট এটাক ছায়েন্সত দিম, এনেকুৱা নহয় বহুতে ভাবে যে তেওঁক ছায়েন্স দিম আমি ডাক্তৰ ইঞ্জিনিয়াৰ বনাম। সেইটো নহয়, যে তেওঁ ষ্টুডেণ্টজনে যে মানসিকভাৱে প্ৰস্তুত আছেনে নাই ছায়েন্স পঢ়িব। আৰু যদি তেওঁ আৰ্টছৰ কলা বিষয়ৰ ছাবজেক্টবিলাক ভাল পায়, তেওঁ পলিটিকেল ছায়েন্সে হওক, আছামিছে হওক, হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী ছায়েন্সতো থাকে, আৰ্টছতো থাকে, তেনেকুৱা তেওঁ যদি আৰ্টছৰ ছাবজেক্টবিলাক পঢ়ি খুবেই ভাল পায়, গতিকে মই ভাবোঁ তেওঁ আৰ্টছত যোৱাটো, কলা শাখাত যোৱাটো দৰকাৰ। আমি এনেকুৱা নহয় যে ছায়েন্সত গ'লেই যে আমি ডাঙৰ হৈ যাম, আৰ্টছ পঢ়িলে যে সৰু হৈ যাম, তেনেকুৱা নহয়। তেওঁ যিটো ষ্ট্ৰীমত পঢ়ে সেইটো ষ্ট্ৰীমতে ভাল ৰিজাল্ট কৰিব লাগে। আৰ্টছতো ভাল ৰিজাল্ট কৰিলে ভৱিষ্যত খুবেই ভাল। ঠিক তেনেকৈ যদি কোনোবাই কমাৰ্চ পঢ়ে, একাউণ্টেঞ্চি খুবেই ভাল পায়, বাণিজ্য বিষয়ত পঢ়ি খুব ভাল পায়, তেওঁ যদি প্ৰস্তুত আছে যে বাণিজ্য বিষয়ত পঢ়ি ভৱিষ্যতে তেওঁ বাণিজ্য বিষয়ৰ যেনেকৈ চাৰ্টাৰ একাউণ্টেণ্ট, কোম্পানী ছেক্ৰেটাৰী নাইবা ব্যৱসায়ত তেওঁৰ খুবেই মন, গতিকে তেওঁ বাণিজ্য মানে কমাৰ্চ ষ্ট্ৰীমতো যাব পাৰে। গতিকে এডমিশ্যন লোৱাৰ আগতে ষ্টুডেণ্টজনে আৰু গাৰ্জেনখিনি মানসিকভাৱে সেইটো প্ৰস্তুত থকা খুবেই দৰকাৰ যে সঁচাকৈ নিজৰ ল'ৰা ছোৱালীটোৱে পাৰিবনে নাই ষ্ট্ৰীমটো। কাৰণ এনেকুৱাও হয় যে বহুতে ছায়েন্সত এডমিশ্যন দিছে, মেট্ৰিকত খুবেই ৰিজাল্ট ভাল, ডিষ্টিংশ্যন পাইছে, ষ্টাৰ মাৰ্ক পাইছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত ৰিজাল্টটো খুব বেয়া কৰে, তাৰপিছত প্ৰব্লেমত পৰি যায়। গতিকে সেই বস্তুটো এতিয়াই চাব লাগিব, কাৰণ এইটো যিটো ষ্ট্ৰীমত যাব সেইটো ষ্ট্ৰীমৰ পৰাই তেওঁৰ কেৰিয়াৰ গঠন হ'ব। তেওঁ যদি ছায়েন্স ষ্ট্ৰীমত যায়, তাৰ পৰা তেওঁৰ ছায়েন্সৰ কেৰিয়াৰ গঠন হ'ব, তেওঁ ভৱিষ্যতে BSc কৰিব পাৰিব, মেডিকেল ইঞ্জিনিয়াৰিং সেই বিষয়ত তেওঁ গুচি যাব। গতিকে এই ক্ষেত্ৰত গাৰ্জেনৰো কিছু চাব লাগিব আৰু ষ্টুডেণ্টজনেও মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব তেওঁ কোনটো ষ্ট্ৰীমত পঢ়ে। অভিভাৱকসকললৈও এটা আহ্বান যে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক বা ষ্টুডেণ্টজনক ফ'ৰ্চ কৰিব নালাগে বা
ল'ৰা বা ছোৱালীজনীক ফ'ৰ্চ কৰি ক'ব নালাগে তুমি ছায়েন্স পঢ়া বা তুমি আৰ্টছ পঢ়া নাইবা তুমি কমাৰ্চ পঢ়া। কাৰণ ফ'ৰ্চ কৰিলে মই নিজে দেখিছোঁ চকুৰ আগত বহুতৰ ভৱিষ্যত ধ্বংস হৈ গৈছে। যে দেউতাকে ফ'ৰ্চফুলি ছায়েন্সত এডমিশ্যন দি দিছে, কিন্তু HS ফাৰ্ষ্ট ইয়েৰতে তেওঁ বেয়া কৰিছে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ। তাৰপিছত তেওঁ বাদেই দিলে আৰু পঢ়িব নোৱাৰে। বহুতে এনেকুৱাও হয় হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন লয়, মেট্ৰিকত ভাল ৰিজাল্ট কৰে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন লৈ ফাইনেল ইয়াৰত বেয়া কৰে পিছত ইংৰাজীত মেজৰ লৈ BA কৰে। তেনেকৈ দেখিছোঁ। গতিকে কেতিয়াও গাৰ্জেনে ল'ৰা ছোৱালীটোক ফ'ৰ্চ কৰিব নালাগে, জাষ্ট সুধিব লাগে সেই ল'ৰা ছোৱালীটোক যে তুমি কোনটো ষ্ট্ৰীমত পাৰিবা, তুমি ছায়েন্স পাৰিবানে? যদি পাৰা তুমি ছায়েন্স কৰা, যদি আৰ্টছ পাৰা আৰ্টছ কৰা, কিন্তু এটা কথা যে ৰিজাল্ট ভাল কৰিব লাগিব নেক্সট HSত। সেই বস্তুটো প্ৰতিজন অভিভাৱকে ল'ৰা ছোৱালীটোক বুজাই দিব লাগে, যাতে ল'ৰা ছোৱালীটো মানসিকভাৱে প্ৰস্তুত থাকে। দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত যিখন কলেজত এডমিশ্যন লোৱা যাব বা যিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লোৱা যাব, সেইখনলৈ চাব লাগে যে যদি আমি আৰ্টছত লওঁ, সেইখন কলেজৰ আৰ্টছৰ ৰিজাল্ট কেনে, শিক্ষকবিলাক কেনে, পাষ্ট ৰেকৰ্ড কেনে, ছাবজেক্টবিলাকৰ ক্লাছ হয়নে, সেইবিলাক আমি চালি জাৰি চাব লাগে। ছায়েন্সৰ ক্ষেত্ৰত কলেজ ছিলেকশ্যনটো খুবেই দৰকাৰ। কাৰণ বহু কলেজত এনেকুৱা হয় যে কাৰণ যিহেতু ছায়েন্সত প্ৰেক্টিকেল থাকে, গতিকে লেবৰ অভাৱ, যাতে তেনেকুৱা হ'ব নালাগে। শিক্ষকবিলাক নাইবা ক্লাছ চাছবিলাক কেনেকুৱা হয়, ছায়েন্সৰ ক্ষেত্ৰত খুবেই দৰকাৰ। আৰু পাষ্ট ৰেকৰ্ডো ইয়াত কিছু পৰিমাণে হ'লেও অৰিহণা যোগায়। কমাৰ্চৰ ক্ষেত্ৰতো আমি চাব লাগিব তাত কেনেকুৱা ক্লাছ পাতি হয়। আৰ্টছেই হওক, ছায়েন্সেই হওক, কমাৰ্চেই হওক, কলেজ ছিলেকশ্যনটো খুবেই দৰকাৰ। গতিকে এইটো খুব সাৱধানে কলেজটো ছিলেকশ্যন কৰিব লাগে। ইয়াত গাৰ্জেনৰো কিছু দায়িত্ব আছে আৰু ল'ৰা ছোৱালীও নিজেও কিছু দায়িত্ব আছে। কাৰণ সুবিধা অসুবিধা এবাৰ এডমিশ্যন লোৱাৰ পিছত সেইটো ঘূৰাই পাবলৈ অলপ দিগদাৰ হয়। গতিকে এডমিশ্যন লোৱাৰ আগত সেইখিনি বস্তু চাব লাগিব। তাত ক্লাছ পাতি কেনেকুৱা হয়, তাৰ পাষ্ট ৰেকৰ্ড কেনেকুৱা। কাৰণ এতিয়া এনেকুৱা হয় বহুত প্ৰাইভেট জুনিয়ৰ কলেজবিলাক আছে, যিবিলাক এতিয়া ষ্টুডেণ্ট নিজৰ ফালে নিয়াৰ কাৰণে প্ৰলোভন দিব। এনেকুৱা বহুতেই হয় যে মোৰ কলেজত এডমিশ্যন দিয়ক, ভাল হ'ব, অমুক হ'ব, তমুক হ'ব। তেনেকুৱা নহয়। ষ্টুডেণ্টজনে মানসিকভাৱে তেওঁ নিজে প্ৰস্তুত থাকিব লাগিব কোনখন কলেজত ল'ব। চৰকাৰী কলেজতেই লওক, প্ৰাইভেট কলেজতেই লওক, যিখনত ল'ব তেওঁ যাতে মানসিকভাৱে প্ৰস্তুত হয় বা তাৰ ৰিজাল্টবিলাক আগতে ভাল হৈ গৈছে, পাষ্ট ৰেকৰ্ডবিলাক, টিচাৰবিলাক খুবেই ভাল, হেল্পফুল হয়, কিবা এটা নোৱাৰিলে শিকাই দিয়ে, তেনেকুৱা যাতে হয়, সেনেকুৱা কলেজত এডমিশ্যন ল'ব লাগে। তেতিয়া পিছলৈ প্ৰব্লেম নহয়। নেক্সট, ছাবজেক্ট ছিলেকশ্যন। যেতিয়া আমি আৰ্টছত যাম বা কমাৰ্চত যাম বা ছায়েন্সত যাম, আমি তাতে ছাবজেক্ট ছিলেক্ট কৰিব লাগিব। ছায়েন্সৰ ক্ষেত্ৰত কিছু ছাবজেক্টটো একদম পাৰ্মানেণ্ট ল'বই লগা হৈ যায়। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা মেথছ, বাকী আছামিছ আৰু ইংলিছ থাকেই। ঠিক আৰ্টছত ছাবজেক্ট কিছু বেছি থাকে, তাৰ পৰা ছিলেক্ট কৰিব লাগে। এই ছিলেকশ্যন, এই প্ৰচেছটো খুব যাতে নিজে যিখিনি ছাবজেক্ট জানে সেইকেইটা ছাবজেক্ট ছিলেক্ট কৰি ল'ব লাগে। কোনোবাই যদি পলিটিকেল ছায়েন্স পঢ়ি খুবেই ভাল পায়, তেওঁ পলিটিকেল ছায়েন্স ল'ব পাৰে। যদি কোনোবাই হিষ্ট্ৰী ভাল পায়, হিষ্ট্ৰী ল'ব পাৰে। তেনেকুৱা কমাৰ্চটো তেনেকুৱা, তেওঁ একাউণ্টেঞ্চি হওক, বেংকিং হওক, যিবিলাক ছাবজেক্ট ছিলেকশ্যনৰ ক্ষেত্ৰত খুবেই গুৰুত্ব দিব লাগে। যিটো ছাবজেক্ট ইজি পায় সেইটো ল'ব লাগে। বহুতে এনেকুৱা হয় ইকনমিক্সটো টান পায়, কিন্তু ইকনমিক্স লোৱাৰ পিছত তেওঁ এনেকুৱা ফিল কৰে যে মই ইকনমিক্সটো টান পাওঁ, মই 4th ছাবজেক্ট কৰিম। লোৱাৰ পিছতে যদি আমাৰ মাইণ্ডত সেই মেণ্টেলিটি আহি যায় যে এইটো ছাবজেক্ট 4th কৰিম, মই এইটো নোৱাৰোঁ, মই বিৰাট টান পাওঁ, সেইটো পিছত প্ৰব্লেম হ'ব পাৰে। গতিকে যিকেইটা ছাবজেক্ট ছিলেক্ট কৰিব, সেই ছাবজেক্টকেইটা যাতে সহজ হয়। তেওঁ হিষ্ট্ৰীয়ে লওক, ইতিহাসেই লওক, কোনো কথা নাই, বা পলিটিকেলেই লওক, হায়াৰ ছেকেণ্ডেৰী ফাইনেলত যাতে ৰিজাল্টটো ভাল হয়। ছাবজেক্টকেইটা সেইকাৰণে খুবেই দৰকাৰ। আৰু সেই ছাবজেক্টৰ ওপৰত ডিপেণ্ড কৰি পিছত ডিগ্ৰীত মেজৰ ল'ব পাৰে। গতিকে ছাবজেক্ট ছিলেকশ্যনটো খুবেই দৰকাৰ। আৰু সেইকাৰণে ছিলেকশ্যন কৰাৰ আগত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু লগতে সেই কলেজখনত
আৰু নিজৰ পচন্দৰ ছাবজেক্টখিনি আছেনে নাই সেইটো বস্তু চাব লাগে। কাৰণ তাতে যদি নিজৰ পচন্দৰ ছাবজেক্ট বহুত কলেজত থাকে, নিজৰ পচন্দৰ ছাবজেক্টটো নাথাকে, তেতিয়া প্ৰব্লেম হ'ব পাৰে। তেতিয়া কলেজৰ পৰা চিলেক্ট কৰি দিয়ে, আমাৰ তাত এইটো ছাবজেক্ট আছে, এইটোৱে ল'ব লাগিব তুমি। তেনেকৈ কৰি দিলেও পিছত ষ্টুডেণ্টৰ কাৰণে অলপ প্ৰব্লেম হয়। গতিকে এইটো বস্তু কিছু চাব লাগে। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আশা কৰোঁ ভালেই পালে। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে, ষ্টুডেণ্টবিলাকৰ কাৰণে আৰু অভিভাৱকবিলাকৰ কাৰণেও কিছু হেল্পফুল হয়। আকৌ এটি নতুন ভিডিঅ'ৰে সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।